নমস্কাৰ আপোনাক চাই আছে জিএনএনৰ মই ৰূপজ্যোতি লৈ আহিছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা পাণ্ডু কলেজৰ ছাত্ৰাবাসত উদ্ধাৰ কৰা হৈছে এজন ছাত্ৰৰ মৃতদেহ 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো এগৰাকী ছাত্ৰ প্ৰথমে নিৰুদ্দেশ আৰু তাৰ পাছতে এতিয়া মৃতদেহ উদ্ধাৰ হৈছে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য কি তাক লৈ কিন্তু এটা জল্পনা কল্পনাৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো নিৰুদ্দেশ হোৱা এজন যুৱকক কোনোৱে হত্যা কৰিলে নে যুৱকজনে এইদৰে বাথৰুমৰ ভিতৰতে আসলতে আত্মহত্যা কৰিলে সেয়া ডাঙৰ প্ৰশ্ন আমি এই মুহূৰ্তত সবিশেষ তথ্য গ্ৰাফিক্সৰ সহায়ত লৈ অহাৰ চেষ্টা কৰিছো কিয়নো আজিৰ দিনটোত আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে ভয়ংকৰ ঘটনা গুৱাহাটীৰ পাণ্ডু কলেজৰ যি ছাত্ৰাবাস সেই ছাত্ৰাবাসৰ বাথৰুমত উদ্ধাৰ কৰা হৈছে সেই নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ সেই যুৱকজনৰ মৃতদেহটো আমি সেই খবৰ ইতিমধ্যে জনাই গৈছো আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ যি পাণ্ডু কলেজ সেই পাণ্ডু কলেজৰ ছাত্ৰাবাসৰ যি বাথৰুমৰ ভিতৰত এগৰাকী ছাত্ৰৰ এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে হত্যা নে আত্মহত্যা তাক লৈ কিন্তু এটা বহু প্ৰশ্নৰ উত্থাপন হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে আমি জনাই গৈছো ছাত্ৰজনৰ নাম আছিল ৰুবাইল আলম ঘৰ আছিল হুজাই লংকাত অৰ্থাৎ হুজাই লংকাৰ পৰা আহি গুৱাহাটীত অধ্যয়নৰত আছিল এই ছাত্ৰজন কিন্তু আজিৰ দিনটোত এই দুখবৰ আহিছে যে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে 12 ডিচেম্বৰত নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা আজিৰ দিনটোত 17 তাৰিখৰ দিনটোত প্ৰায় 5টাকৈ দিন অতিক্ৰম হ'ল আৰু সেই 5টাকৈ দিনৰ পিছত আজি এইদৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰকৃতাৰ্থত যদি যুৱকজন নিৰুদ্দেশ হৈছিল তেনেহ'লে নিৰুদ্দেশ হোৱা সেই যুৱকজন কেনেকৈ আহিল ছাত্ৰাবাসৰ বাথৰুমৰ ভিতৰলৈ যদি কোনোৱে হত্যা কৰিছিল তেনেহ'লে ক'ত কেনেকৈ কেতিয়া হত্যা কৰা হ'ল সেই যুৱকজনক যদি সেই যুৱকজনক কোনে হত্যা কৰা নাই যদি আত্মহত্যা কৰিছে তেনেহ'লে 5টাকৈ দিনে এই যুৱকজনৰ মৃতদেহ বা এই যুৱকজনৰ শৰীৰ কিয় বিচাৰি পোৱা হোৱা নাছিল আজিৰ দিনটোত কেনেকৈ বাথৰুমৰ ভিতৰত এই মৃতদেহ ওলাল তাক লৈ কিন্তু প্ৰশ্ন আছে তেওঁলোকৰ ঘৰৰ পৰিয়াল আহিছিল আৰু তাৰ পাছতে যি পৰিৱেশ সেয়া বৰ্ণনা কৰিব নোৱাৰি আৰক্ষীৰ দল আহিছিল জালুকবাৰীৰ আৰক্ষীৰ এটা দলে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীৰ মন্তব্য আছে পৰিয়ালৰ মন্তব্য আছে আমি সেই মন্তব্য শুনাম কিন্তু তাৰ পূৰ্বে জনাই গৈছো আনকেতবোৰ উল্লেখনীয় তথ্য কিয়নো এটা চৌদিশে প্ৰশ্ন উত্থাপন হৈছে যে এই যি ঘটনা সংঘটিত হৈছে কিন্তু এটা কথা স্পষ্ট কৰে যে গুৱাহাটী মহানগৰীত যিকোনো ছাত্ৰাবাসত আপোনাৰ যদি নিজৰ ল'ৰা বা ছোৱালী আছে তেনেহ'লে সাৱধান হোৱাৰ সময় আহি পৰিছে কিয়নো গুৱাহাটীত নিৰন্তৰ প্ৰতিটো মাহতে এনে ঘটনা পোহৰলৈ আহে য'ত ছাত্ৰ ছাত্ৰী কিংবা যুৱক যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় কোনো নিচাজাতীয় সামগ্ৰী বা অন্য কিবা কাৰণত আচলতে এই ঘটনা সংঘটিত হয় নেকি তাক লৈ কিন্তু আৰক্ষীক বিভিন্ন সময়ত সংবাদ মাধ্যমে প্ৰশ্ন কৰে কিন্তু আৰক্ষীয়ে কয় যে সকলোবোৰ ঠিকে আছে সকলোবোৰ ওকে আছে কিন্তু এয়া যে ওকে নাই তাৰে এক প্ৰমাণ এয়া হৈছে পাণ্ডুৰ ঘটনা আজিৰ দিনটোত পাণ্ডুৰ পৰাই খবৰ আহি পৰিছে গম পাইছো ৰবিবাৰে সন্ধিয়া সময়ত যেতিয়া টেলিফোন কৰি ল'ৰাটোক যোগাযোগ কৰিব নোৱাৰে চিম চুইচ অফ গম পাইছো তেতিয়া মোৰ ল'ৰা ভতিজা পঠিয়ালো ৰাতি মানে আহি গ'ল ৰবিবাৰে ৰাতিপুৱা আহি গ'ল ৰবিবাৰে আহি মেলি ইয়াত প্ৰথমটো ৱাৰ্ডনত সোমাব লাগে ৱাৰ্ডনৰ মোৰ সৰু ভতিজাটো চিনি পায় ৱাৰ্ডনৰ ল'ৰাটোতো চিনি পায় তেতিয়া তেওঁলোকে অহাৰ পিছত তেওঁলোকে যেতিয়া কৈছে আমাৰ তাত মোবাইল নাই দিনত দুপৰীয়া বজাত হ'ব আমি দেখিছোঁ আলু ওপৰলৈ গ'লগৈ এই কথা মিছা মাতিছে সিহঁতৰ সন্দেহ হোৱাত ল'ৰাটোৰ সন্দেহ হোৱাত মোৰ ল'ৰাটোৱে ভতিজাটোৱে কৈছে যে আমি চাওঁচোন ইফালে গৈ পিছফালে তেওঁলোকে তেতিয়া বাথৰুমত পিছফালে যাবলৈ দিয়া নাই ইয়াত একো নাই বোলে সেই বুলি সিহঁতে সন্দেহ কৰি চেষ্টা কৰি দিয়াৰ কাৰণে ৱাৰ্ডৰ মানুহবোৰে যাবলৈ দিয়া নাই এতিয়া কথা হ'ল আজি 7 দিন হ'ল ঘটনাটোৰ 6 দিনমান হৈ গ'ল 6 দিনমান ঘটনাৰ পিছত আজি মোৰ প্ৰশ্ন হ'ল এই পাণ্ডু কলেজৰ ছাত্ৰসকলৰ লগত ওপৰত আৰু আমাৰ যিখিনি ৱাৰ্ডৰ মানুহ থাকে তেওঁলোকৰ কথা তেওঁলোকৰ প্ৰিন্সিপাল তেওঁলোকৰ প্ৰশ্ন হ'ল এইটো যে 4টা বাথৰুমৰ দৰ্জাৰ মাজত এটা বাথৰুমৰ দৰ্জা বন্ধ আছে 6 দিনৰ পৰা এটা প্ৰশ্ন নাহে নেকি মনত যে এই বাথৰুমৰ দৰ্জাটো মৰা কিয় পিছৰ চিটকাই মানুহটো কিমান ঘণ্টা লাগিব পায়খানা বা পেচাব কৰোঁতে বা গা ধুওঁতে আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক আমি তেনেকুৱা ধৰণৰ কেতিয়াও আশা নকৰোঁ আৰু ভবাও নাই তেনেকুৱা হেৰি বুলি এতিয়াহে গম পাইছোঁ আৰু যেতিয়া তেওঁ নাইকিয়া হৈছিল লগে লগে জনোৱা হৈছিল গোটেইখিনি তেওঁ হস্পিটেলৰ পৰা গৈছিলে আমি জনোৱা হৈছিলে আৰু ইতিমধ্যে পুলিচে বিচাৰি আছিলোঁ আৰু ইয়াত যে তেনেকুৱা হ'ব বুলি আমি কোনো ভবাও নাই আৰু সেইকাৰণেই ঠাই গ'ল এতিয়া পৰীক্ষাৰ সময়ত চবেই ব্যস্ত হৈ আছে পৰীক্ষাৰ নিজৰ ল'ৰা ছোৱালী কোনো চোৱা নাই আৰু ভবাও নাই তেনেকৈ আৰু সেই তেনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাটো হয় সেইটো গম পোৱা নাই আমি মই গম পোৱা নাই বাৰু সেইসকলে আপোনালোকক অৱগত আছে না অৱগত এতিয়া কথা কিছুমান কথা ওলাইছে এতিয়া যেতিয়া যোৱাৰ পিছত কিছুমান কথা ওলাইছে তাৰ আগতে আমি এইবিলাক কথা গম পোৱা নাই আপোনাক আগত কৈছে আপুনি কোনো হেৰি নহয় তেনেকুৱা লগে লগে আমি যিখিনি ফৰ্মেলি কৰিবলগীয়া আছে জনাবলগীয়া আছে সেইখিনি জনোৱা হৈছে হেৰি কলেজ কৰ্তৃপক্ষই এজাহাৰ দিছিলে
হয় জনাইছোঁ ন তেওঁলোকে হেৰি- তেওঁলোকৰ ফালৰ পৰাই দিয়ে দিয়া বুলি না, আমি লগে লগে গাৰ্জেনক আমি লগে লগে গাৰ্জেনক জনাইছোঁ আমি লগে লগে গাৰ্জেনেহে নহয় নহয় আমি গাৰ্জেনক লগে লগে আমি জনাইছোঁ আৰু গাৰ্জেনৰ লগত আমি আমি দিয়া নাই আৰু BSc থাৰ্ড CMৰ ল'ৰা তেওঁ নিৰুদ্দেশ হৈ আছিলে আজি তেওঁৰ হেৰিটো মৃতদেহটো এটা বন্ধ এই টয়লেটৰ কোঠাত পোৱা গৈছে তেওঁ আত্মহত্যা কৰা বুলি আমি ভাবিছোঁ আত্মহত্যা হেঙিঙে অৱস্থাতে পাইছোঁ আত্মহত্যা কৰিছে আমি তথাপিও ইনভেষ্টিগেশ্যন চলি আছে দেখা যাওক পাছত কি হয় বহু প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃতাৰ্থত কিমান সুৰক্ষিত ছাত্ৰাবাসত থকা ছাত্ৰ ছাত্ৰীসকল বা গুৱাহাটীত আহি ঘৰৰ পৰা দূৰত থকা সেই যুৱক যুৱতীসকল আৰু যিহেতু ফৰেন্সিকৰ দল আহি ইতিমধ্যে উপস্থিত হোৱা বুলি আমি জনাইছোঁ গতিকে ফৰেন্সিকৰ দলে কি পায় আৰক্ষীয়ে নিজৰ যি তদন্ত সেই তদন্তত কি পায় সকলোবোৰ লক্ষণীয় হ'ব কিয়নো এই সমগ্ৰ ঘটনাত কিন্তু প্ৰশ্ন বহুতো আছে কিয়নো 5টাকৈ দিন নিৰুদ্দেশ হৈ থকাৰ পিছত আজি বাথৰুমৰ ভিতৰত মৃতদেহ পোৱা গৈছে গতিকে এয়া হয়তো এক হত্যাকাণ্ডই গতিকে আৰক্ষীয়েনো কি পায় আমি সেয়ালৈ বাট চাব লাগিব এইদৰে আপোনালোকে বিভিন্ন শেহতীয়া খবৰৰ বাবে চাই থাকক গ্ল'বেল নিউজ নেটৱৰ্ক ধন্যবাদ